নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় আমাৰ চৌপাশৰ বস্তুবোৰ এই পাঠটি আলোচনা কৰিম। এই অধ্যায়টিৰ জৰিয়তে আমি পদাৰ্থৰ বিভিন্ন ধৰ্মৰ সম্পৰ্কে আজি আমি জানিম। আহাচোন আমি এতিয়া চাওঁ পানীত দ্ৰৱীভূত হোৱা আৰু দ্ৰৱীভূত নোহোৱা দ্ৰব্য। এতিয়া আমাক কি কৈছে যে পদাৰ্থৰ এটা ধৰ্ম হৈছে যে দ্ৰৱণীয়তা আৰু অদ্ৰৱণীয়তা। মানে পদাৰ্থবোৰৰ কিছুমান পানীত দ্ৰৱীভূত হয় আৰু কিছুমান পানীত দ্ৰৱীভূত নহয়। এতিয়া চোৱা তোমালোকে নিশ্চয় গৰমৰ দিনত নেমুৰ চৰ্বত খাইছা। এতিয়া নেমুৰ চৰ্বত কেনেকৈ প্ৰস্তুত কৰা হয় বাৰু? চৰ্বত বনাবলৈ চেনি, নিমখ, নেমুৰ ৰস পানীত মিহলাই লৰাই দিব লাগে। এতিয়া কি কৈছে চৰ্বত বনাওতে আমাক কি লাগে বুলি কৈছে? নেমু, পানী, নিমখ, চেনি এইবিলাক কি কৰিব লাগে? আমাক চৰ্বত বনোৱাত প্ৰয়োজন হয় আৰু এই গোটেইবিলাক সামগ্ৰী একলগ কৰি আমি তাক লৰাই দিলে কি হৈ যাব? নেমুৰ চৰ্বত প্ৰস্তুত হৈ যাব। চেনি আৰু নিমখৰ দানাবোৰ নোহোৱা হৈ যায় যদিও ইয়াৰ সোৱাদ থাকে, পানীখিনিও স্বচ্ছ হৈ থাকে। এতিয়া আমি যদি চৰ্বতটো লক্ষ্য কৰোঁ ভালদৰে তেতিয়া আমি দেখিবলৈ পাম যে তাত আমি চেনি আৰু নিমখ মিহলাইছিলোঁ যদিও নিমখ আৰু চেনিবিলাক কি হ'ব? এটা সময়ত নোহোৱা হৈ যাব, অদৃশ্য হৈ পৰিব আৰু পানীখিনিও কি হৈ থাকিব বুলি কৈছে? স্বচ্ছ হৈ থাকিব। আমি আগৰ ক্লাছত স্বচ্ছ পদাৰ্থৰ বিষয়ে আমি জানিছিলোঁ। পানীত নোহোৱা হোৱা পদাৰ্থবোৰ দ্ৰৱণীয়, যিবোৰ নহয় সেইবোৰ অদ্ৰৱণীয়। এতিয়া কি কৈছে? যিবিলাক পদাৰ্থ পানীত কি হয়? দ্ৰৱীভূত হয় তাক দ্ৰৱণীয় পদাৰ্থ বুলি কোৱা হয় আৰু যিবিলাক পানীত কি নহয়? দ্ৰৱীভূত নহয় তাক কি বুলি কোৱা হয়? অদ্ৰৱণীয় পদাৰ্থ বুলি কোৱা হয়। মানে পানীত যদি বস্তু এটা দিওঁ তেতিয়াহ'লে সেই বস্তুটো যদি পানীত আমি নেদেখো বা অদৃশ্য হৈ পৰে সেইটো দ্ৰৱণীয়, আৰু যদি বস্তুটো পানীত দিয়াৰ পিছতো আমি সেই বস্তুটো পানীত দেখি থাকো তেতিয়াহ'লে সেই বস্তুটো পানীৰ লগত কি হৈ নাযায়? মিহলি হৈ যোৱা নাই, মানে সেই বস্তুটো পানীত কি হ'ব? অদ্ৰৱণীয় হ'ব। অক্সিজেনৰ দৰে কিছুমান গেছ পানীত দ্ৰৱীভূত হয়। এতিয়া কি কৈছে? পদাৰ্থবিলাক পানীত দ্ৰৱীভূত হোৱাৰ উপৰিও কিছুমান গেছো কি হয়? পানীত দ্ৰৱীভূত হয় বুলি কৈছে। এতিয়া আমাক কৈছে যে কিছুমান গেছো কি হয়? পানীত দ্ৰৱীভূত হয়। যেনে কাৰ কথা কৈছে? আমাক অক্সিজেনৰ কথা কৈছে। অক্সিজেন পানীত কি হয় বুলি কৈছে? মিহলি হৈ যায় বা দ্ৰৱীভূত হয় বুলি কৈছে। আৰু কৈছে চোৱা, জলজ প্ৰাণীয়ে পানীত দ্ৰৱণীয় অক্সিজেন গেছ গ্ৰহণ কৰে। এতিয়া কি কৈছে? পানীত থকা জীৱ-জন্তুবিলাকে অৰ্থাৎ জলজ প্ৰাণীয়ে পানীত থকা অক্সিজেনটো গ্ৰহণ কৰি সিহঁতে জীয়াই থাকে বুলি আমাক কৈছে। এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা। আমাক ইয়াতে পানীত দ্ৰৱণীয়তাৰ পৰীক্ষা কৰিব দিছে। কিছুমান সামগ্ৰী ল'ব দিছে চোৱা। এইকেইটা সামগ্ৰী আমাক ল'ব দিছে আৰু এইকেইটা পানীত অদৃশ্য হৈ যায় নে নাযায় আমাক এই তালিকাখনত আমাক লিখিব দিছে। তোমাক দিছে চোৱা, কি দিছে? তোমাক নিমখ দিছে। কি দিছে? নিমখ। এতিয়া নিমখ পানীত অদৃশ্য হৈছে নে হোৱা নাই আমাক লিখিব দিছে। নিমখ যদি আমি পানীত দিওঁ কি হৈ যাব? অদৃশ্য হ'ব, হয়নে? অদৃশ্য হৈছে। চেনি যদি দি মিহলাও পানীত কি হ'ব? চেনিও অদৃশ্য হ'ব। এতিয়া আমাক কৈছে বালি। বালি যদি আমি পানীত মিহলাও তেতিয়া বালিখিনি যেনেকে আছিল সেনেকেই পানীত আমি দেখি থাকিম। মানে বালি পানীৰ লগত মিহলি হৈ নাযায়। এইটো কি হ'ব? বালি পানীত অদৃশ্য হোৱা নাই। তাৰপিছত কৈছে চোৱা কাঠৰ গুৰি। কাঠৰ গুৰিও কি নহ'ব? পানীত অদৃশ্য নহ'ব। তাৰপিছত দিছে আটাৰ গুৰি। যদিও কিছু পৰিমাণে মিহলি হয় কিন্তু সম্পূৰ্ণভাৱে মিহলি হৈ নাযায়। তাৰপিছত দিছে চোৱা চক পেঞ্চিলৰ গুৰি। চক পেঞ্চিলৰ গুৰিও কি হ'ব? সম্পূৰ্ণভাৱে মিহলি হৈ নাযাব। এতিয়া চোৱা এটা ক্ৰিয়াকলাপ দিছে যে পানী আৰু তেলৰ দ্ৰৱণীয়তা পৰীক্ষা কৰিবৰ কাৰণে। পানী আৰু তেলৰ দ্ৰৱণীয়তা পৰীক্ষা কৰিবৰ কাৰণে আমি এটা ক্ৰিয়াকলাপ কৰি চাওঁ আহা।
দুটা কাঁচৰ গিলাচ, দুখন চামুচ, গ্লিচাৰিন, মিঠাতেল আৰু পানী লোৱা, এইকেইটা সামগ্ৰী আমাক গোটাই ল'ব দিছে। দুয়োটা কাঁচৰ গিলাচত পানী আধা ভৰাই লোৱা, এতিয়া কি কৰিব দিছে, দুটা কাঁচৰ গিলাচত পানী আধালৈকে ভৰাই ল'ব দিছে। এটাত মিঠাতেল আৰু আনটোত কি দিব দিছে, গ্লিচাৰিন ঘুটি দিয়া, এতিয়া কি কৰিব দিছে, এটা গিলাচত গ্লিচাৰিন দিব দিছে আৰু এটা গিলাচত কি দিব দিছে, মিঠাতেল মিহলাব দিছে। দুয়োটাকে লৰাই কিছু সময় থৈ দিয়া, তাৰপিছত কি কৰিব দিছে, সেই দুয়োটাকে ঘুটি দি কিছু সময় নলৰুৱাকৈ এটা ঠাইত থৈ দিব দিছে। প্ৰতিটো কাঁচৰ গিলাচৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰা, এতিয়া তোমালোকে কি দেখিলা সেইটো তোমালোকক লক্ষ্য কৰিব দিছে। সো আমি কি দেখিম, ইয়াতে চোৱা এইটো গিলাচত কি কৰিছে, পানীৰ লগত গ্লিচাৰিন মিহলাইছে আৰু ইয়াতে কি কৰিছে, পানীত তেল দিছে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা কি হৈছে, চোৱা পানীত যে গ্লিচাৰিন মিহলাইছিলো সেই গ্লিচাৰিনখিনি পানীৰ ওপৰত উপঙি আছে নেকি, আমি যে পানীত গ্লিচাৰিন মিহলাইছিলো সেইটো আমি গমকেই নাপাম দেখিলে। আৰু ইয়াতে চোৱা যে পানীত যে তেল মিহলাইছে তোমালোকে দেখিবলৈ পাইছা ওপৰত এটা কি হৈছে, এইখিনি কি হৈছে, তেলৰ তৰপ এটা ওপৰত তোমালোকে দেখিবলৈ পাইছা। তাৰ মানে আমি কি বুজিলো যে তেল পানীত কেতিয়াও কি নহয়, দ্ৰৱীভূত নহয়। চোৱা কাঁচৰ গিলাচত গ্লিচাৰিন পৃথকে দেখা নাযায়, এতিয়া কি কৈছে, এই যে গিলাচত যে আমি পানী লৈছিলো তাত যে গ্লিচাৰিন মিহলাইছিলো, সেই গ্লিচাৰিন আৰু পানী দুয়োটা পৃথক পৃথক হৈ নাথাকে, মানে গ্লিচাৰিন কি হয়, পানীত দ্ৰৱীভূত হয়। মিঠাতেলে পানীৰ ওপৰত এটা তৰপ গঠন কৰে, মানে মিঠাতেল কি হয়, পানীত অদ্ৰৱণীয়, মিঠাতেল পানীৰ লগত মিহলি হৈ নাযায়। আমি কি জানিলো যে মিঠাতেল পানীত অদ্ৰৱণীয় বা অন্য তেলবিলাকো পানীত কি হয়, অদ্ৰৱণীয়, মানে পানীৰ লগত মিহলি হৈ নাযায়। এতিয়া আমাক কৈছে চোৱা সামগ্ৰীৰ উপঙি থকা আৰু বুৰ যোৱা, এতিয়া কি কৈছে, আমি পদাৰ্থৰ আৰু এটা ধৰ্ম আছিলে কি, কিছুমান পদাৰ্থ পানীত উপঙে আৰু কিছুমান পদাৰ্থ পানীত কি হয়, বুৰ যায়। এতিয়া তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, চোৱা কিছুমান পদাৰ্থ পানীৰ ওপৰত এনেকে উপঙি আছে আৰু কিছুমান পদাৰ্থ পানীৰ কি হৈছে, বুৰ গৈছে, তোমালোকে চিত্ৰত দেখিছা। পানীৰ ওপৰত এখন কাগজৰ নাও উপঙি আছে, এতিয়া কি কৈছে, পানীত সদায় কাগজৰ নাওবিলাক কি হয়, উপঙে। নিশ্চয় তোমালোকে কাগজৰ নাও বনাইছা সৰুতে, হয়নে, কাগজৰ নাও বনাই তোমালোকে পৰীক্ষা কৰি চাব পাৰা আৰু তেতিয়া তোমালোকে দেখিবা যে কাগজৰ নাওখন কি হয়, পানীত সদায় উপঙে। কলৰ গছ আৰু বাঁহেৰে তৈয়াৰী ফুৰো পানীত উপঙি থাকে, এতিয়া আমি যদি চাওঁ কলৰ গছেৰে তৈয়াৰ কৰা ফুৰ আৰু বাঁহেৰে তৈয়াৰী ফুৰবিলাকো কি হয়, পানীত উপঙে। নিশ্চয় তোমালোকে বানপানী হোৱা দেখিছা আৰু বানপানীত মানুহে কি কৰে, ফুৰ সাজে আৰু ফুৰবিলাক কিহেৰে সাজে, কলগছ আৰু বাঁহেৰে, আৰু যিবিলাক কি হয়, পানীত উপঙি থাকে। শিল আৰু কটাৰী পানীত ডুব যায়, কিন্তু আমি যদি চাওঁ কি দেখিম, চোৱা শিল আৰু কটাৰী তোমালোকে পানীত দি চাবা কি হয়, উপঙি থাকে জানো, উপঙি নাথাকে। আমি দেখিম যে শিল আৰু কটাৰী সদায় পানীত কি হয়, বুৰ যায় বা ডুব যায়। এইদৰে কিছুমান বস্তু পানীত উপঙি থাকে, আন কিছুমান ডুব যায়। এতিয়া কি কৈছে, আমাৰ চাৰিওফালে থকা পদাৰ্থবিলাকৰ বা সামগ্ৰীবিলাকৰ কিছুমান পানীত উপঙে আৰু কিছুমান যে পানীত বুৰ যায়, সেই সম্পৰ্কে আমি আজি জানিলো। এতিয়া কিছুমান বস্তু পৰীক্ষা কৰি লক্ষ্য কৰা যে সেইবোৰ পানীত উপঙি থাকে নে ডুব যায়। এতিয়া তোমালোকক কি কৰিব দিছে, কিছুমান বস্তু সংগ্ৰহ কৰিব দিছে আৰু পানীত এটা এটাকৈ দি চাব দিছে, উপঙে নে ডুব যায় তোমালোকক লক্ষ্য কৰিব দিছে। চোৱা ল'ৰা ছোৱালীবিলাকে ইয়াতে কি কৰিছে, এনেকে কি কৰিছে, চোৱা কি বনাইছে, ফুৰ বনাইছে। চোৱা ফুৰখন কি কৰিছে, পানীত উপঙি আছে, হয়নে, ইয়াতে চোৱা ইহঁতে কি কৰিছে, কাগজৰ নাও বনাইছে আৰু খেলিছে ইহঁতে। কাগজৰ নাওবিলাক দেখিছা কি হৈছে, ধুনীয়াকৈ পানীত উপঙি আছে। এতিয়া চোৱা পানীত উপঙা আৰু বুৰ যোৱা বস্তুৰ কিছুমানৰ তালিকা তোমালোকক ইয়াতে বনাব দিছে। এতিয়া তোমালোকে ভাবাচোন কোনবিলাক বস্তু পানীত উপঙে বা বুৰ যায়। এতিয়া আমি চোৱা, আমি যদি কওঁ কটাৰী, আমি যদি কটাৰী এখন পানীত দি চাওঁ কি দেখা পাম বাৰু, আমি কি দেখিবলৈ পাম, কটাৰীখন পানীত কি হ'ব, বুৰ যায়। তাৰপিছত চোৱা শিলগুটি এটা লৈ চোৱা,
শিলগুটি এটা লৈ চালে আমি কি দেখা পাম তোমালোকে নিশ্চয় পুখুৰীত শিলগুটি মাৰি পাইছা কি হ'ব শিলগুটিটো কি হয় পানীত বুৰ যায় এতিয়া আমি যদি কি দিও চাও পানীত কলগছ কি হ'ব পানীত উপঙে ঠিক সেইদৰে এতিয়া আমি কি চাম কি দি পৰীক্ষা কৰি এতিয়া আমি লও গছৰ পাত এটা পৰীক্ষা কৰিব পাৰা পাত কি হ'ব পানীত উপঙে এতিয়া আমি লম বা কি হ'ব পানীত উপঙিব বা পানীত উপঙে আৰু কি লব পাৰো নাও কি হ'ব পানীত উপঙে নাও পানীত উপঙে কাৰণে নাওৰ জৰিয়তে কি কৰিব পাৰে মানুহে পানীত যাত্ৰা কৰিব পাৰে এতিয়া দেখিলো যে কিছুমান বস্তু কি হয় পানীত উপঙে আৰু কিছুমান বস্তু পানীত কি হয় বুৰ যায় বা ডুব যায় এতিয়া আমি পদাৰ্থৰ আন এটা ধৰ্মৰ বিষয়ে আলোচনা কৰিম পদাৰ্থবোৰ গধুৰ নে পাতল আমি সেই সম্পৰ্কে আমি আলোচনা কৰিম তোমালোকে দেখিছা চিত্ৰত ইয়াতে এটা কি দেখাইছে এইটো এটা শিল আৰু ইফালে কি দেখাইছে এইটো এটা গছৰ পাত এতিয়া আমি যদি এই দুইটা বস্তু আমি চাও তেতিয়াহলে আমি নিশ্চয় ক'ব পাৰিম যে শিলটোৰ ওজন কি হ'ব বেছি হ'ব মানে শিলটো কি হ'ব গধুৰ হয় আৰু পাতখিলা কি হয় পাতখিলা পাতল হয় বা ওজন হিহঁতৰ কি হয় কম হয় সমান আকাৰৰ লো আৰু বাঁহ এটুকুৰালৈ দাঙি চোৱা এতিয়া কি কৰিব যে একে আকাৰৰ দুটা বস্তু ল'ব দিছে কি ল'ব দিছে লো আৰু বাঁহ ল'ব দিছে আৰু তোমাক দাঙি চাব দিছে বা পাতল অনুভৱ হয় লোহা গধুৰ অনুভৱ হয় এই গুণক ভৰ বোলা হয় এতিয়া কি কৈছে তোমালোকে যদি সেই দুইটা বস্তু দাঙি চোৱা তোমালোকে কি লক্ষ্য কৰিবা বা কি অনুভৱ কৰিবা তোমালোকে যে বাঁহটো কি হয় পাতল হয় কিন্তু লো টুকুৰা কি হ'ব গধুৰ হ'ব আৰু এই যে পাতল আৰু গধুৰ এই গুণকে কি বুলি কোৱা হয় বস্তুটোৰ ভৰ বুলি কোৱা হয় কি বুলি কোৱা হয় ভৰ বুলি কোৱা হয় গধুৰ বস্তুৰ ভৰ বেছি পাতল বস্তুৰ ভৰ কম এতিয়া কি কৈছে যিবিলাক বস্তুৰ কি হয় গধুৰ হয় সেইবিলাকৰ ভৰ কি হয় বেছি ভৰ বেছি কাৰণে বস্তুটো কি হয় গধুৰ হয় আৰু ভৰ যদি কম হয় বস্তুটো সদায় কি হয় পাতল হয় আমি জানিলো যে বস্তুটো যদি ভৰ বেছি হয় তেতিয়াহলে বস্তুটো গধুৰ হ'ব আৰু যদি ভৰ কম হয় তেতিয়া বস্তুটো কি হ'ব পাতল হ'ব একে আকাৰৰ দুটা খালী কাঁচৰ গিলাচ লৈ এটাত পানী ভৰাই লোৱা এতিয়া কি কৰিব যে একে আকাৰৰ দুটা খালী গিলাচ ল'ব দিছে কাঁচৰ গিলাচ লৈ তাত কি কৰিব যে এতিয়া এটাত পানী ভৰাব দিছে পানী ভৰোৱা কাঁচৰ গিলাচটো গধুৰ অনুভৱ হয় ইয়াৰ পৰা গম পোৱা গ'ল যে পানীৰো ভৰ আছে এতিয়া আমি কি গম পালো যে যেতিয়া তুমি কাঁচৰ গিলাচ এটাত পানী ভৰালা আৰু আনটোত পানী নভৰালা এতিয়া আমি কি কৰিলো যেতিয়া দাঙি চালো কি অনুভৱ কৰিলো যে যিটো গিলাচত পানী ভৰোৱা আছে তাত কি হ'ব সেই গিলাচটো কি হ'ব গধুৰ হ'ব আৰু যিটো গিলাচত পানী ভৰোৱা নাই সেইটো কি হ'ব পাতল হ'ব ইয়াৰ পৰা আমি কি বুজি পালো যে পানীৰ কি আছে ভৰ আছে তোমালোকে সদায় জানিবা যে পানীৰ কি আছে নিজস্ব ভৰ আছে এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে ভৰৰ তুলনা কৰিবৰ কাৰণে এটা আমাক ক্ৰিয়াকলাপ দিছে তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইয়াতে কি কৰিছে তিনিটা পাত্ৰ লৈছে আৰু তিনিটা পাত্ৰতে বেলেগ বেলেগ সামগ্ৰী লৈছে আৰু এনেকে আমাক কি কৰিব দিছে ভৰৰ তুলনা কৰিবৰ কাৰণে আমাক এটা পৰীক্ষা কৰিব দিছে তিনিটা একে আকাৰৰ কাঁচৰ গিলাচ পানী বালি সৰু শিলগুটি আৰু এটা তুলা চনি লোৱা এতিয়া কি কৰিব দিছে তিনিটা একে আকাৰৰ কাঁচৰ গিলাচ ল'ব দিছে পানী ল'ব দিছে এটা গিলাচত বালি আৰু এটা গিলাচত কি কৰিব দিছে সৰু সৰু শিলগুটি ল'ব দিছে আৰু এখন আমাক কি কৰিব দিছে ওজন জুখিবৰ কাৰণে তুলা চনি ল'ব দিছে তোমালোকে চিত্ৰত দেখিছা চোৱা এটা গিলাচত কি আছে বালি এটা গিলাচত পানী আৰু এটা গিলাচত কি আছে সৰু শিলগুটি আৰু এইখন কি লৈছে তুলা চনি লৈছে
তাৰ পিছত কি কৈছে চোৱা কাঁচৰ গিলাচক এ বি আৰু চি লেবেল কৰা এতিয়া তাতে কি কৰিছে তিনিটা গিলাচক এ বি চি ৰে নামকৰণ কৰিব দিছে এ গিলাচটো বালিৰে বি গিলাচটো পানীৰে আৰু চি গিলাচটো শিলগুটিৰে আধা ভৰাই লোৱা তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে এ গিলাচটোত কি দিয়া আছে আধা বালি ভৰোৱা আছে বি গিলাচটোত কি কৰিছে আধা লৈকে পানী ভৰাইছে আৰু চি গিলাচটোত কি কৰিছে আধা লৈকে সৰু শিলগুটি ভৰোৱা আছে প্ৰতিটো কাঁচৰ গিলাচ হাতেৰে দাঙি চোৱা আৰু অনুমান কৰা কোনটো গধুৰ বা পাতল এতিয়া কি কৰিব দিছে তিনিওটা গিলাচকে এবাৰ এবাৰ হাতেৰে দাঙি চাব দিছে আৰু তাৰ পিছত কি কৰিব দিছে আমাক অনুমান কৰিব দিছে যে কোনটো আচলতে গধুৰ লাগিলে আৰু কোনটো পাতল লাগিলে তাৰ পিছত কি কৰিব দিছে চোৱা তুলাচনীৰ সহায়ত জোখা আৰু তোমাৰ অনুমানৰ সৈতে তুলনা কৰা এতিয়া তুমি যেহেতু গিলাচ কেইটা কি কৰিছিলা হাতেৰে দাঙি চাইছিলা আৰু তুমি এটা অনুমান কৰিছিলা যে এইটো বস্তু গধুৰ এই গিলাচটো গধুৰ হ'ব পাৰে বা এই গিলাচটো পাতল হ'ব পাৰে এতিয়া তোমাৰ যেটো অনুমান আছিল সেই অনুমানটো শুদ্ধ হৈছে নে নহয় তাৰ কাৰণে আমাক কি কৰিব দিছে এখন তুলাচনীত সেই তিনিওটা গিলাচৰ ওজন কি কৰিব দিছে জুখিব দিছে আৰু তোমাৰ অনুমানটো শুদ্ধ হৈছে নে চাব দিছে মানে আমি এই পৰীক্ষাটোৰ জৰিয়তে আমি কি গম পাম যে সকলো বস্তুৰে কি হয় ওজন বেলেগ বেলেগ বা সকলো বস্তুৰে ভৰ বেলেগ বেলেগ হ'ব কিছুমান বস্তু গধুৰ হ'ব আৰু কিছুমান বস্তু কি হ'ব পাতল হ'ব ইয়াৰ জৰিয়তে আমি কি বুজি পাম চোৱা এই পৰীক্ষাটোত আমি দেখিছিলো যে তিনিটা পাত্ৰ লোৱা আছিলে আৰু তিনিওটা পাত্ৰৰে কোনটো বেছি পাতল হ'ব আৰু কোনটো বেছি গধুৰ হ'ব বাৰু কোনটো পাতল হ'ব আমি জানিম যে বি গিলাচটো কি হ'ব ভৰ কম হ'ব মানে বি গিলাচটো কি হ'ব পাতল হ'ব কিন্তু চি গিলাচটো কি হ'ব চি গিলাচটো গধুৰ হ'ব মানে ভৰ তাৰ কি হ'ব বেছি হ'ব কাৰণ আমি জানিলো যে শিলগুটিত পানীতকৈ শিলগুটিৰ ভৰ কি হ'ব বেছি হ'ব এতিয়া চোৱা আমাক কৈছে যে সাধাৰণ ভাষাত ভৰৰ বাবে ওজন প্ৰায়েই ব্যৱহাৰ কৰা হয় আমি আচলতে ভৰ বুলি নকওঁ ভৰৰ ঠাইত আমি কি ব্যৱহাৰ কৰো বুলি কৈছে আমি সদায় ভৰৰ ঠাইত আমি সদায় ওজন ব্যৱহাৰ কৰো বুলি কৈছে কাৰণ ই ওজনৰ দ্বাৰা নিৰ্ণয় কৰা হয় যেহেতু ভৰটো আমি ওজনৰ দ্বাৰা নিৰ্ণয় কৰো সেইকাৰণে আমি ভৰৰ ঠাইত কি ব্যৱহাৰ কৰিব পাৰো বুলি কৈছে ওজন প্ৰায়ে ব্যৱহাৰ কৰো বা আমি ব্যৱহাৰ কৰিব পাৰো বুলি আমাক কৈছে এতিয়া আমি মূল্যায়নলৈকে আহিছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে গধুৰ বস্তুৰ ভৰ বেছি পাতল বস্তুৰ ভৰ ডেছ কি হ'ব গধুৰ বস্তুৰ ভৰ যদি বেছি পাতল বস্তুৰ ভৰ কি হ'ব কম হ'ব ভৰ বেছি কাৰণে বস্তুটো গধুৰ হয় আৰু ভৰ কম হলে বস্তুটো কি হয় পাতল হয় এতিয়া নেক্সট প্ৰশ্নলৈকে আহিছো তলৰ কোনবিধ বস্তু পানীত উপঙে শিলগুটি কটাৰী নাও আমি পঢ়িছিলো যে কি হয় কিছুমান বস্তু পানীত উপঙে আৰু কিছুমান বস্তু পানীত কি হয় বুৰ যায় এতিয়া আমাক সুধিছে যে এই তিনিওটাৰ ভিতৰত কোনটো পানীত উপঙিব আমি জানো যে কি হ'ব নাও সদায় পানীত উপঙে নেক্সট প্ৰশ্নলৈকে আহিছো কিছুমান দ্ৰব্য পানীত মিহলি কৰিলে অদৃশ্য হয় তেনে দ্ৰব্য কি বোলে এতিয়া কৈছে কিছুমান বস্তু পানীত যেতিয়া মিহলাও তেতিয়া সেইবিলাক কি অদৃশ্য হৈ যায় এতিয়া তেনে দ্ৰব্যবিলাকক কি বুলি কোৱা হয় বাৰু কি বুলি কোৱা হয় চোৱা দ্ৰৱণীয় অদ্ৰৱণীয় কি বুলি কোৱা হয় আমি জানো যে যিবিলাক বস্তু পানীত মিহলি হলে নোহোৱা হৈ যায় বা অদৃশ্য হৈ যায় তাক সদায় কি বুলি কোৱা হয় দ্ৰৱণীয় বুলি কোৱা হয় আজি তোমালোকক মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত এইবিলাক ভালদৰে পঢ়িবা তেতিয়াহে তোমালোকে এই সম্পৰ্কে ভালদৰে বুজি পাবা আজিলৈ আহিছো ধন্যবাদ